চৰকাৰৰ বিৰুদ্ধে হুংকাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগৰ। জনজাতিকৰণৰ বাবে চৰকাৰক সময় নিৰ্ধাৰণ কৰি দিলে আছাৰ সভাপতিগৰাকীয়ে। 2025 চনৰ ভিতৰত জনজাতিকৰণ নাপালে বিজেপি চৰকাৰক ওফৰাই দিয়াৰ হুংকাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতিগৰাকীৰ। চাহ জনগোষ্ঠীয় মন্ত্ৰী বিধায়কক অকৰ্মণ্য আখ্যাৰে তীব্ৰ সমালোচনা প্ৰদীপ নাগৰ। বিৰছা মুণ্ডাৰ গাঁওখনক আদৰ্শ গাঁও ঘোষণা কৰাৰ দাবী আছাৰ সভাপতিগৰাকীৰ। অসমত থকা যি উৰাং মুণ্ডা সান্তাল খাড়িয়া তাৰে আমি খন্দান হয়, বিৰছা মুণ্ডাৰে খানদান হয়। আমি আমাক চিনি নাপায় চৰকাৰে, তেতিয়াহ'লে কালি 26ৰ ইলেকশ্যনত কিন্তু বিজেপি চৰকাৰক আমি চিনি নোপোৱা কাৰণে আমি বাধ্য হৈ যাম। তেতিয়াহ'লে বিজেপি চৰকাৰক আমি ভোট দিব কেতিয়াও নোৱাৰিম। যদিও ইচ্ছা কৰি আছো 25ৰ ভিতৰত যদি এছ টি নিদিয়ে সেই বিৰছা মুণ্ডাৰ গোষ্ঠীক আমার যদি ব্লাড কাটে আর বিরসা মুন্ডার খানদানোর ব্লাড কাটে আমার একেই হয়। আর যদি আমি এসটি না পাও, সেইটো প্রমাণ করে দিব লাগবে। কিয় না পাও? What is the problem to give us to grant our ST status? আমাক জানিব লাগিব, আমাক জনাব পাৰিব লাগিব। এটোৰ কাৰণে আমি দাবী জনাও, যেহেতু অসমৰ ভালৰ কাৰণে, অসমৰ উন্নতিৰ কাৰণে অসমত থকা উৰাং মুণ্ডা সান্তাল খাড়িয়াক অতি সোনকালে ST ষ্টেটাছ দিব লাগে। আৰু অটোনমাস স্যাটেলাইট কাউন্সিল দিলেহে জাতিটো বাঁচিব, ভাষা বাঁচিব, হিষ্ট্ৰী বাঁচিব আৰু অসমৰ সম্পত্তি মাটি বাৰী বাঁচিব। প্ৰতিশ্ৰুতি দিয়ে কি দিয়ে আমি এইটো হিচাপ নকৰো। আমাৰ ডেডলাইন 2025 ভিতৰত আমি এসটি পাব লাগে। আমাৰ ডেডলাইন এতে প্ৰতিশ্ৰুতি দিয়ে কি দিয়ে আমি এটা হিচাপ নকৰো। ততৰ প্ৰতিশ্ৰুতি কাক দিয়া দি থাক, আমাৰ ক'ব লগা নাই। এটা হ'ল তো আমি গম পালো এবাৰহে টেঙাম বিক্ৰী কৰিব পাৰে, বাৰে বাৰে কেইবাৰ বিক্ৰী কৰিব। এবাৰ সেইকাৰণে এসটি পাবৰ কাৰণে যি পদক্ষেপ ল'ব লাগে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে গোটাই আদিবাসী সেই ষ্টেপ বা সেই পদ ল'বৰ কাৰণে আমি সাজু হৈ আছো।